নমস্কাৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা সিন্ধু, গংগা, গোদাবৰীলৈকে এই বিশাল ভূখণ্ডৰ যি হাজাৰ বছৰীয়া ভাৰতীয় সংস্কৃতি, এই সংস্কৃতি আৰু সভ্যতাৰ আমি প্ৰত্যেকজন ভাৰতীয়ই একোজন অংশীদাৰ। এই মহান ভাৰতীয় জীৱনৰ সৈতে একাত্মবোধ কৰি আমি প্ৰত্যেকজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰোঁ। আত্মবিশ্বাস আৰু গভীৰ প্ৰত্যয়েৰে ভাৰতীয় হোৱাৰ গৌৰৱো অনুভৱ কৰোঁ। নিজৰ দেশৰ প্ৰতি থকা এই অটল বিশ্বাস আৰু গভীৰ আস্থাৰে নিজ অৱদান আগবঢ়াই বহুকেইজন সংস্কৃতিবান ব্যক্তিয়ে নিজস্ব জীৱন আলোকিত কৰাৰ লগতে আমাৰ সমাজ জীৱনকো মহিমামণ্ডিত কৰি তুলিছে। ভাৰত মে হে বিশ্বাস। আহক আজি আমি অসমৰ এগৰাকী যশস্বী শিল্পী ননী বৰপূজাৰীক আমাৰ এই অনুষ্ঠানটিৰ যোগেদি আপোনালোকৰ সৈতে চিনাকি কৰি দিওঁ। বিগত শতিকাৰ ৭০ৰ দশকত অসমত বিশেষকৈ গুৱাহাটীত এক শিল্পকলাৰ পৰিৱেশ গঢ়ি উঠিছিল আৰু আধুনিকতাৰ বাতাবৰণৰ সূচনা হৈছিল। গুৱাহাটীত এই শিল্পকলাৰ পৰিৱেশ গঢ়ি তোলাত আগভাগ লৈছিল গুৱাহাটী আৰ্টিষ্ট গিল্ড আৰু অসম ফাইন আৰ্টছ ছ'চাইটিৰ দৰে শিল্পকলাৰ অনুষ্ঠানসমূহে। এই সময়খিনিত যিসকল তৰুণ শিল্পীয়ে এক স্বকীয় ৰীতি নীতিৰে অসমৰ আধুনিক চিত্ৰ জগতত এক নতুনত্বৰ সূচনা কৰিছিল, সেইসকলৰ ভিতৰত অন্যতম আছিল শিল্পী ননী বৰপূজাৰী। শিল্পী ননী বৰপূজাৰীয়ে প্ৰথমতে পেইণ্টিং বা চিত্ৰ ৰচনাৰ শিল্পী জীৱন আৰম্ভ কৰিলেও পিছলৈ তেওঁ প্ৰিণ্ট মেকিং বা ছপাছবিকে তেওঁৰ প্ৰধানতম প্ৰকাশ মাধ্যম হিচাপে বিবেচিত কৰি তুলি তাৰ শিক্ষণ, অধ্যয়ন তথা কৰ্মশালাত যোগদান দিবলৈ দেশৰ ৰাজধানী চহৰ আৰু আন্তৰ্জাতিক ক্ষেত্ৰখনলৈও আগবাঢ়ি গৈছিল। এই ছপাছবিৰ মাধ্যমেৰে শিল্পী ননী বৰপূজাৰীয়ে আমাৰ সমাজ জীৱনৰ নৈমিত্তিক বিষয়বস্তুসমূহকো এক বৰ্ণসমাহাৰ আৰু এক আধুনিক ৰূপচয়নেৰে তাক নান্দনিক কৰি তুলিব পাৰিছে। চনত তেখেতে প্ৰিণ্ট মেকিঙৰ কৰ্মশালাত যোগদান দিবলৈ আমেৰিকাৰ ছাণ্টিয়াগো ষ্টেট ইউনিভাৰ্চিটিলৈও গৈছিল। 1991 চনত তেখেতে 3 মাহৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ কৰ্মশালাত যোগদান দিবলৈ কানাডালৈ গৈছিল। তাৰোপৰি তেখেতে ৰিলিফ প্ৰিণ্ট মেকিং ৱৰ্কশ্বপৰ বাবে 1983 চনতে দক্ষিণ কেলিফৰ্ণিয়ালৈও গৈছিল। উল্লেখযোগ্য যে তেখেতে এই ছপাছবি বিষয়ত গৱেষণা কৰিবলৈ 1983 চনত ললিত কলা অকাডেমীৰ পৰা জলপানী লাভ কৰিছিল। দাদা, আপুনি চিত্ৰকলা আৰু ছপাছবি অৰ্থাৎ গ্ৰাফিক প্ৰিণ্ট এই দুইটা মাধ্যমতে সক্ৰিয়ভাৱে কাম কৰি আহিছে আৰু লগতে আপুনি দুইটা মাধ্যমকে সমানে গুৰুত্ব দি আহিছে। তথাপিও আপোনাৰ প্ৰিয় মাধ্যম কোনটো বাৰু? চিত্ৰকলা বিশেষকৈ পেইণ্টিঙৰ ক্ষেত্ৰত 70 চনৰ পৰা কাম কৰি আহিছোঁ অইল পেইণ্টিঙত। তাৰ পিছতে 80 চনত গাড়ী ষ্টুডিঅ'ত ইয়াৰ পৰা ললিত কলা স্কলাৰশ্বিপ লৈ পেলাই গাড়ী ষ্টুডিঅ'ত কাম কৰাৰ সুযোগ পাইছিলোঁ
আৰু সেই সময়ছোৱাত মই প্ৰিণ্ট মেকিং আৰম্ভ কৰোঁ আৰু তাত থকা সময়ত বিশেষকৈ লিথোগ্ৰাফ আৰু এচিং দুইটা মাধ্যমতে কাম কৰিছিলোঁ। আৰু 5টা বছৰ তাত কাম কৰাৰ পিছত মই আকৌ যেতিয়া গুৱাহাটীলৈ ঘূৰি আহোঁ কিছু অভাৱৰ কাৰণে এটা ফুল ফ্লেজ ষ্টুডিঅ' এটা প্ৰয়োজন আৰু কেইবাজনো মানুহে গোট খাই গ্ৰাফিক কৰিবলৈ সুবিধা আচলতে কমিউনিটি যিটো ষ্টুডিঅ' বুলি কয় তেনেকুৱা ষ্টুডিঅ'ৰ বেছি প্ৰয়োজন। সেইটো নথকাৰ কাৰণে আকৌ চিত্ৰকলালৈ ঘূৰি যাওঁ আৰু এইবাৰ কিন্তু মই এক্ৰেলিক মাধ্যমত কাম আৰম্ভ কৰোঁ। আৰু যেতিয়া আমি আৰম্ভ কৰোঁ তেতিয়া এক্ৰেলিকৰ প্ৰচলন জাষ্ট হৈছেহে অসমত। সেই মাধ্যমত কিছু কাম কৰিলোঁ আৰু প্ৰিয় বুলি ক'বলৈ গ'লে আচলতে দুইটা মাধ্যমেই মই ভাল পাওঁ, দুইটাই মোৰ প্ৰিয়। এৰাধাৰাকৈ কেতিয়াবা সুবিধা পালে গ্ৰাফিক কৰিছোঁ আৰু পেইণ্টিং কৰি আছোঁ। শিল্পকলা যি এক সাৰ্বজনীন আবেদন, অৰ্থাৎ য'ত ৰং আৰু ৰেখাই একমাত্ৰ ভাষা আৰু য'ত অনুবাদৰ কোনো প্ৰয়োজন নাই, তেনে ক্ষেত্ৰত এই শিল্পকলাৰ বিষয়ে আপোনাৰ অনুভৱ কেনেকুৱা? এখন ছবি আচলতে ইয়াৰ ভাষা হ'ল ৰং আৰু ৰেখাই। যেনেকৈ ধৰক ছবিৰ একমাত্ৰ বিধৰ মাধ্যম যি পৃথিৱীৰ যিকোনো জেগাতে মানুহে গ্ৰহণ কৰি আহিছে বা তাক বেলেগে বুজাবলগীয়া নহয়। যেনে ধৰক এখন ভাল চিনেমাক আমি যেতিয়া বিদেশত চাবলৈ দিওঁ তেতিয়া তাক ডাবিং কৰি দিয়া হয়, কিন্তু এখন পেইণ্টিং বা এখন গ্ৰাফিক পৃথিৱীৰ যিকোনো জেগাতে মানুহে গ্ৰহণ কৰিব পাৰে, কাৰণ যিহেতু তাৰ ৰঙেই ভাষা। ঠিক তেনেকৈ ধৰক মই এটা সৰু উদাহৰণ হিচাপে দিব খুজিছোঁ। মই কিছু বছৰৰ আগতে স্কেৰক্ৰ অসমীয়াত কাউৰী ডকুৱা বুলি কয় আৰু বঙালীত ইয়াত কয় কাকতাৰা। সেইটো চবৰে অতি প্ৰিয়, সৰ্বসাধাৰণে চবেই দেখিছে, চবৰে খেতি পথাৰত এইটো দেখিবলৈ পোৱা যায়। সেই সাধাৰণ গাঁৱৰ এই মটিভটোক মই ছবিৰ বিষয়বস্তু হিচাপে ব্যৱহাৰ কৰিছোঁ আৰু সেই মটিভটোৰ মাধ্যমেদি মই মোৰ ভাৱ বা মোৰ ক'বলগীয়া কথাখিনি মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই দেখিব পাৰিছিলোঁ যে সেই একেখিনি বস্তুৱেই আমেৰিকাতো ৰাইজে সমাদৰ কৰিছিল বা গ্ৰহণ কৰি লৈছিল। তাৰ পৰা মই এইটো অনুভৱ কৰিলোঁ যে ছবিক শব্দৰে বুজোৱাৰ প্ৰয়োজন বোধহয় নাই। ললিত কলা একাডেমি 1980 চনত ললিত কলা একাডেমি গাড়ী ষ্টুডিঅ'ত এবছৰৰ কাম কৰাৰ এটা সুযোগ পাওঁ। আচ্ছা, সেই সুযোগটো পাই তাতে কাম কৰা আৰম্ভ কৰোঁ আৰু মোৰ কাৰণে যদিও এইটো একেবাৰে নতুন মাধ্যম আছিল, কিন্তু তাত কাম কৰাৰ পিছত দেখিলোঁ যে প্ৰিণ্ট মেকিংটো সঁচাকেই
এটা বৰ ইণ্টাৰেষ্টিং আৰ্ট ফৰ্মৰ এখন জিংক প্লেট বা এখন কপাৰ প্লেটক কেনেকৈ এচিড বাইট কৰিব পাৰি বা কেনেকৈ মেচিন এটাত হেণ্ড ভাতেৰে যিটো প্ৰেছাৰ দিয়া হয় মেচিন এটাত এডিশ্যন কৰি পেলাই কেনেকৈ প্ৰিণ্ট কৰিব পাৰি সেই গোটেই প্ৰচেছটো বৰ ইণ্টাৰেষ্টিং মই 6টা মাহ বিভিন্ন আৰ্টিষ্টে কেনেকৈ ধৰণৰ কাম কৰে মোৰ কাৰণে একেবাৰে নতুন মাধ্যম আছিল আৰু মই ৰাতিপুৱাই যাওঁ গৈ যিখিনি শিল্পীসকলৰ লগত বহি কোনে কেনেকৈ কাম কৰিছে মই চাবলৈ আৰম্ভ কৰিলোঁ সেই সময়তে কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ এটা দল ভাৰতবৰ্ষৰ বিভিন্ন জাগাৰ প্ৰিণ্ট মেকাৰসকলৰ বিষয়ে জানিবৰ কাৰণে আহিছিল আৰু তেওঁলোকে সেই সময়ত দিল্লী মাদ্ৰাজ কলিকতা আৰু বিভিন্ন চহৰত তেওঁলোকে প্ৰিণ্ট মেকাৰসকলক লগ পাইছিল আৰু যি সময়ত মই কাম কৰি আছিলোঁ সেই সময়তে তেওঁলোক আহিছিল আৰু আমি কাম দেখুওৱাৰ এটা সুযোগ পাইছিলোঁ সুযোগ পোৱাৰ কিছুদিন পিছত ঘূৰি গৈ তেওঁলোকে মোক কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিত এবছৰৰ কাৰণে কাম কৰিবলৈ আমন্ত্ৰণ দিলে গ্ৰেভিটেশ্যন ছিৰিজটিত হৈছে কি ছবিখনৰ যিটো পটভূমি বা ছবিখনত যিখন কেনভাছত মই মানুহৰ ফ্লটিং ফিগাৰ কিছুমান আঁকিছিলোঁ কোনো সময়ত তাৰ লগত এখন চকী আছিল বা কোনো সময়ত এটা আপেল আছিল থিয়ৰিটো আহি গৈছে তেতিয়া নিউটনৰ থিয়ৰিটো আহিছে যে কোনো এখন পেইণ্টিঙত মানুহটো ফিগাৰটো ফ্লটিং হৈ আছে চকীখন নিজৰ জেগাত আছে কোনোবা এখন জেগাত দেখিব আপুনি চকীখন উপঙি আছে ফিলিংছটো আচলতে মোৰ নিজৰ ফালৰ পৰা আহিছে আমাৰ যিটো দৃষ্টি বা দুই ধৰণৰ আমি চিন্তা কৰোঁ আমি এটা বিষয়বস্তু যেতিয়া চাবলৈ যাওঁ কেইবাটা এংগলৰ পৰা চাওঁ সেই কথা কিছুমানৰ লৈ পেলাই ছবি কৰিছিলোঁ মই নন্দিতা আপুনি শিল্পকলাৰ সৈতে সুদীৰ্ঘ দিন ধৰি জড়িত হৈ আছে তথা আপোনাৰ অৱদান আগবঢ়াই আছে গতিকে আপোনাৰ শিল্প জীৱনৰ আৰম্ভণিৰ পৰা আজিলৈকে আপোনাৰ এই পোৱা নোপোৱাৰ কিছু স্মৃতিচাৰণ আমাৰ লগত কৰিব নেকি যোৱা 35টা বছৰ ধৰি শিল্পকলাৰ লগতে জড়িত হৈ আছোঁ শিল্পীসকলৰ মাজতে আছোঁ এই অভিজ্ঞতাৰ কথা যদি ক'বলৈ যোৱা যায় প্ৰথম দেৰগাঁৱৰ পৰা মোৰ ঘৰ দেৰগাঁও জন্ম হৈছিলোঁ দেৰগাঁৱৰ পৰা আহি নগাঁৱত থাকোঁ নগাঁৱত স্বৰ্গীয় প্ৰণৱ বৰুৱাৰ লগত কিছুদিন ছবি শিকিবলৈ সুবিধা পাইছিলোঁ আৰু তাৰ পৰা আহি প্ৰথম যেতিয়া গুৱাহাটী পাওঁ তেতিয়া জৰ্জ ফিল্ডত নীলপৱন বৰুৱা বেণু মিশ্ৰ শোভা ব্ৰহ্ম তেখেতসকলৰ সান্নিধ্য পাওঁ আৰু তেখেতসকলে এটা অনুষ্ঠান কৰিছিল অসম ফাইন আৰ্ট ছ'চাইটি সেই অনুষ্ঠানটোৰ লগত আৰু মই যিদিনাখন আহি প্ৰথম পাইছিলোঁ তাতে এটা কৰ্মশালা হৈ আছিল আৰু আহিয়ে মই এটা কৰ্মশালাত ভাগ লোৱাৰ এটা সুবিধা পাইছিলোঁ আৰু তাৰপিছতেই ছবি জগতখনৰ লগত সোমাই পৰিলোঁ আৰু 1976ত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ জন্ম হয় আৰু সেই অনুষ্ঠানটোত মই সক্ৰিয়ভাৱে জড়িত হৈ পৰিলোঁ তেতিয়াহ'লে নন্দিতা সমগ্ৰ ভাৰততে এই সাম্প্ৰতিক সময়ত হত্যা হিংসা সন্ত্ৰাস আৰু গোষ্ঠী সংঘৰ্ষই আমাৰ অখণ্ডতাৰ প্ৰতি যি এক ভাবুকিৰ সৃষ্টি কৰিছে গতিকে এনে পৰিস্থিতিত গোটেই দেশতে ঐক্য আৰু সংহতি গঢ়ি তুলিবলৈ আমাৰ শিল্পী সমাজে কেনেদৰে নিজৰ অৱদান আগবঢ়াব পাৰে এই বিষয়ে আপোনাৰ মতামত দিয়কচোন ঐক্য সংগতি গঢ়ি তোলাৰ ক্ষেত্ৰত শিল্পীসকলে সদায় আগবাঢ়ি আহিছে ভাৰতবৰ্ষত যেনেকৈ অন্য ৰাজ্যত
সকলো সময় এনেকুৱা পৰিৱেশত ৰাজপথলৈ ওলাই আহিছে। ঠিক তেনেকৈ অসমীয়া শিল্পীসকলেও যেনেকৈ চুনামীৰ সময়ত আমি শিল্পীসকলে লতাশিল খেলপথাৰত একগোট হৈ আমি ছবি আঁকিছিলোঁ। শিল্পী ননী বৰপূজাৰীয়ে দেশৰ সমসাময়িক জীৱন আৰু ঘটনা প্ৰবাহক এক সংবেদনশীল চিন্তা চেতনাৰে তেওঁৰ শিল্পকৰ্মত প্ৰাসংগিক কৰি তুলিছে। ভাৰতীয় সমকালীন আধুনিকতাৰ শেহতীয়া ধাৰা বিৱৰ্তনসমূহক তেখেতে নিজৰ শিল্পকৰ্মত সংশ্লেষিত কৰি তুলি ৰাষ্ট্ৰীয় পৰ্যায় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত হ'ব পাৰিছে। শিল্পী ননী বৰপূজাৰী আজি আমাৰ ৰাজ্যখনৰে কেৱল নহয়, তেখেতে সুদীৰ্ঘ জীৱনকালত দেশে বিদেশে বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠিত কৰি গুৰুত্বপূৰ্ণ কৰ্মশালাসমূহত অংশগ্ৰহণ কৰি দেশৰ আধুনিক শিল্পকলাৰ ইতিহাসতো নিজৰ স্থিতি বিচাৰি ল'বলৈ সক্ষম হৈছে। মই মোৰ জন্মভূমি ভাৰতবৰ্ষকে সদায় গৌৰৱ অনুভৱ কৰোঁ। মই ভাবোঁ যে প্ৰতিজন ভাৰতীয়ই এই আত্মচেতনা বোধ লৈ নিজ নিজ ক্ষেত্ৰত কাম কৰি যাব লাগে।